ওরা আমি আছো খুঁটি নেৰিবা আমাতকে ডাঙৰ আছিল কিন্তু ৰাজুদাই কয় ওরা তুমি আৰু দাদা নকবা আমি বন্ধু আৰু তুমি মোক বন্ধু কবা মও তোমাক বন্ধু কম আৰু তেতিয়াৰ পৰা ৰাজুদাৰ পৰিৱৰ্তে বন্ধু হৈ গ'ল ৰাস্তাত দেখিলে ওরা বন্ধু ঠিকে আছে তো খুঁটি নেৰিবা কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িছিল আমি কটন কলেজিয়েটত পঢ়া আমাতকে ৰাজুদা ডাঙৰ আছিল কিন্তু ৰাজুদাৰ কথা কলিয়াত শেষ নাই প্ৰথম ৰাজুদা আছিল ভাল ক্ৰিকেটাৰ আমি প্ৰথম ক্ৰিকেটাৰ হিচাপে পাইছিলোঁ ভাল উইকেট কিপিং কৰিছিল আৰু আমাৰ কটন কলেজিয়েট আৰু একাডেমীৰ মাজত সদায় ফাইনেল হয় আৰু আমি কটন কলেজিয়েটত জিকাবলৈ যাওঁ সেইবোৰ পৰিৱেশ আমাৰ কাৰণে হিৰো আছিল কাৰণ কটন কলেজিয়েট জিকিবই লাগিব ক্ৰমে ক্ৰমে অসম আন্দোলন আৰম্ভ হ'ল আৰু আমাতকে ডাঙৰ আছিল কিন্তু ৰাজুদাই কয় ওরা তুমি আৰু দাদা নকবা আমি বন্ধু আৰু তুমি মোক বন্ধু কবা মও তোমাক বন্ধু কম আৰু তেতিয়াৰ পৰা ৰাজুদাৰ পৰিৱৰ্তে বন্ধু হৈ গ'ল ৰাস্তাত দেখিলে ওরা বন্ধু ঠিকে আছে তো খুঁটি নেৰিবা উগ্ৰতাৰ মুখেদি আহিলে পালেও কেতিয়াবা কিবা সংকট কালতো ৰাজুদা চিধা শহীদ ভৱনত এখন হেৰি আছিল স্কুটি আছিল থেৰথেৰীয়া শহীদ ভৱনৰ সন্মুখত ৰাখিব সোমাই যাব ওরা আমি আছো খুঁটি নেৰিবা য'তেই দেখা পাওঁ তাৰপিছত য'তেই সংকট কালত হওক কিবা সমস্যাৰ সন্মুখীন হ'লেও হওক ভাল সময়টো হওক লগ পালে ওরা বন্ধু ঠিকে আছে তো খুঁটি নেৰিবা এইটোৱে আছিল ৰাজুদাৰ হৃদয়ৰ কথা কৈ থাকিলে শেষ নাই অভিনয়ৰ কথা কৈ আপোনালোক সকলোৱে জানেই অভিজ্ঞ আপোনালোকে সান্নিধ্য পাইছে সকলোৱে আপোনালোকে নিজৰ নিজৰ কথা কৈছে সকলোৰে হৃদয়ত আছেই গতিকে ৰাজুদাই কৈ থকা সেই বাক্যকাৰ সদায় হৃদয়ত গুঞ্জৰিত হৈ আছে সদায় গুঞ্জৰিত হৈ থাকিব ওরা আমি সকলো আছো খুঁটি নেৰিবা সেই বাক্যটো সদায় হৃদয়ত ৰাখিম ৰাজুদাৰ সৃষ্টি ৰাজুদাৰ কৰ্ম অসমক মনে প্ৰাণে ভাল পোৱা ৰাজুদাৰ চিন্তা সেই সকলো কথা আমি হৃদয়ত জীপাল কৰি ৰাখিম ৰাজুদা কায়িকভাৱে আমাৰ মাজত নাই কিন্তু ৰাজুদাৰ এই সকলো কথা আমি সদায় হৃদয়ত জীপাল কৰি ৰাখিম এইখিনি কথাকে কৈ ৰাজুদালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনালোঁ